ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ আমাৰ চৌপাশৰ পৰিৱেশ যিখন কিতাপ তাৰ আমাৰ যিটো নেকি 4 নম্বৰ পাঠ আমাৰ উৎসৱ এটো আলোচনা কৰিবলৈ ওলাইছো আৰু যিসকলে মোৰ এই ভিডিঅটো নতুনকৈ চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে আৰু এতিয়া আমি এই পাঠটোৰ গোটেইখিনি আলোচনা কৰাৰ লগতে প্ৰশ্ন উত্তৰখিনিও আলোচনা কৰি গোটেই শেষ কৰিম তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাবা ইয়াতে চোৱাচোন আমাৰ উৎসৱ হয়নে নহয় 4 নম্বৰ পাঠ এটো ইয়াতে কৈছে যে আলোচনা কৰো আহা ওপৰৰ ছবি কেইখনত দেখুৱা উৎসৱসমূহৰ নাম কি কি বুলি কৈছে এতিয়া আমি ইয়াতে দেখিছো যে হোলি হয়নে নহয় ফাকুৱা তাৰ পিছত এটো কি হয় বৰদিন হয় তাৰ পিছত এটো বিহু আৰু দুৰ্গা পূজা আৰু ঈদ আমি এখিনি দেখিছো এতিয়া এইবোৰৰ উপৰিও তোমালোকে আৰু কি কি উৎসৱ পালন কৰা আমি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰো বৰদিন পালন কৰো হয়নে নহয় তাৰ পিছত আমি আলি আই লিগাং এইবিলাক বহুত বিভিন্ন ধৰণৰ উৎসৱ পালন কৰো এইবিলাক আমি লিখিব পাৰো এতিয়া তোমালোকৰ অঞ্চলত উদযাপন কৰা উৎসৱসমূহৰ বিষয়ে শিক্ষক শিক্ষয়িত্ৰীক খুদি আলোচনা কৰা এতিয়া তোমালোকৰ অঞ্চলত কিছুমান জাতি জনগোষ্ঠীৰ বেলেগ মানুহৰো বাস কৰে হয়নে নহয় তেওঁলোকৰ যিবিলাক ৰীতি নীতি যিবিলাক উৎসৱ এবিলাক বেলেগ বেলেগ হেবিলাক তোমালোকে চাই ধুনিয়াকে তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবা ইয়াতে কৈছে যে উৎসৱ বুলিলে সাধাৰণতে আনন্দ কৰা নতুন কাপোৰ পিন্ধা নানা ধৰণৰ খোৱা বস্তু তৈয়াৰ কৰি খোৱা ঢোল পেপা বজোৱা ফটকা ফুটোৱা নৃত্য কৰা গীত গোৱা আদি আমাৰ মনলৈ আহে হয়নে নহয় আমি এইবোৰ কৰি ভাল পাওঁ আমাৰ যেতিয়া নেকি উৎসৱ পাৰ্বণ হয় তেতিয়া আমি খোৱা লোৱা আৰু কাপোৰ কানি পিন্ধন উৰণ এইবিলাকতে আমি বেছি ব্যস্ত হওঁ উৎসৱটোৱে হেনেকুৱা উৎসৱৰ যোগেদি আমাৰ মাজত মিলা প্ৰীতি একতা ভাৱ বাঢ়ে হয়নে নহয় আমি যেতিয়া নেকি ইজনে সিজনৰ লগত একেলগে বহি খোৱা লোৱা উঠা বহা কথা বতৰা কৰো তেতিয়া হলে আমাৰ ইজনৰ সিজনৰ ওপৰত মৰম বেছি হয় আৰু আমাৰ হিংসা ভাৱটো কমি যায় উৎসৱ যে আমাৰ উৎসৱসমূহে সামাজিক পৰম্পৰা আৰু সংস্কৃতি ৰক্ষা কৰে হয়নে নহয় আমি ইজনে সিজনৰ ওপৰত ভাল ভাৱ আৰু আমাৰ যিবিলাক নেকি সংস্কৃতি আমাৰ ধৰ্মৰ বা আমাৰ যিবিলাক ৰীতি নীতি আচাৰ ব্যৱহাৰ যিবিলাক আগৰ পৰা চলি আহিছে পৰম্পৰা হেবিলাক আমাৰ ধৰ্মৰ যোগেদি আমি ধৰি ৰাখিব পাৰো ইয়াকে কৈছে ইয়াতে কৈছে যে ক্ৰিয়াকলাপ নম্বৰ 1 উৎসৱ ভেদে আমি কিছুমান বিশেষ বিশেষ খাদ্য প্ৰস্তুত কৰো হয়নে নহয় উৎসৱ বিলাক বিভিন্ন ধৰণৰ হেই মতে আমি বিভিন্ন ধৰণৰ খাদ্য বস্তু আমি যোগাৰ কৰো ভোগালী বিহুত যেনেকে পিঠা পনা জা জলপান প্ৰস্তুত কৰে ঈদত চেৱৈ পোলাও আদি প্ৰস্তুত কৰা হয় হয়নে নহয় তলত উল্লেখ কৰা উৎসৱসমূহ কোনবিধ খাদ্য বিশেষভাৱে প্ৰস্তুত কৰা হয় তালিকাখনত লিখা বুলি কৈছে ইয়াতে মই লিখি দিছো তোমালোকে চাব পাৰা ঈদ বিহু খ্ৰীষ্টমাছ আৰু দুৰ্গা পূজা হয়নে নহয় উৎসৱৰ সময়ত প্ৰস্তুত কৰা খাদ্য হয়নে নহয় লাৰু পিঠা চিৰা দৈ এইবিলাক আমাৰ বিহুত আমাৰ পালন কৰো আমি বিহুত এইবিলাক খাওঁ আৰু যিবিলাক নেকি আমাৰ পোলাও আৰু চেৱৈ এইবিলাক আমি ঈদত ব্যৱহাৰ কৰো তাৰ পিছত আমাৰ কেক বা এনেকুৱা বস্তু আমি জন্মদিন বা খ্ৰীষ্টমাছত ব্যৱহাৰ কৰো আৰু জেলেপি হলে দুৰ্গা পূজাত আমি এখিনি মই ধুনিয়াকে লিখি দিছো তোমালোকে চাই লিখি লবা চোৱাচোন জানি ল আহা বুলি লিখিছে ইয়াতে কিছুমান দিৱস আমি ৰাষ্ট্ৰীয়ভাৱে পালন কৰো হয়নে নহয় আমাৰ ভাৰতৰ গোটেই ভাৰতবৰ্ষৰ জনগণে আমি পালন কৰো উদাহৰণ স্বৰূপে স্বাধীনতা দিৱস গণৰাজ্য দিৱস হয়নে নহয় স্বাধীনতা দিৱস 15 আগষ্ট হয়নে 26 জানুৱাৰী গণৰাজ্য দিৱস আকৌ শিশু দিৱস আমি শিক্ষক দিৱস যোগ দিৱস এইবিলাক পালন কৰো এতিয়া মহৎ লোকৰ জন্মৰ যিটো নেকি পবিত্ৰ দিন হেতুক জন্মোৎসৱ আৰু মৃত্যুৰ দিনটো তিৰুভাৱ তিথি হিচাপে পালন কৰা হয় হয়নে নহয় উদাহৰণ স্বৰূপে শংকৰদেৱৰ জন্মদিনটো জন্মোৎসৱ আৰু মৃত্যুৰ দিনটো তিৰুভাৱ তিথি হিচাপে পালন কৰে গুৰু নানকৰ জন্মদিনটো গুৰু পৰ্ব বা গান্ধীজীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰে আমি সকলোৱে জানো হয়নে নহয় এইবিলাক আমি জন্ম জয়ন্তী আৰু মৃত্যুৰ যিটো নেকি তিথি হেতু তিৰুভাৱ হিচাপে পালন কৰো এতিয়া আৰু লিখিছে যে বহাগ বিহু মাঘ বিহু কাতি বিহু আলি আই লিগাং বাইখু বৈশাগু কৰম পূজা আদি কৃষিৰ লগত জড়িত উৎসৱ হয়নে নহয় আমাৰ বহাগ বিহু আমাৰ ধান খেতিৰ লগত জড়িত উৎসৱ হয়নে নহয় আমাৰ বিহু গুটেগিটাই আমাৰ খেতিৰ লগত জড়িত উৎসৱ আলি আই লিগাং ঠিক তেনেকুৱাকে বড়ো সম্প্ৰদায়ৰ লোকৰ তাৰ পিছত আমাৰ কৰম পূজা বৈশাগু এইবিলাকো হেনেকুৱাকে বিভিন্ন ধৰণৰ লোকৰ আমাৰ এইবিলাক উৎসৱ এতিয়া তলত লিখিছে যে দুৰ্গা পূজা সৰস্বতী পূজা বৰদিন ঈদ ফাতেহাই দুৱাজ দহম আদি ধৰ্মৰ লগত জড়িত উৎসৱ হয়নে নহয় দুৰ্গা পূজা সৰস্বতী পূজা এইবিলাকো আমাৰ ধৰ্মৰ লগতে জড়িত উৎসৱ হয়নে নহয় আমি বৰদিন পালন কৰে কি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ঈদ আমাৰ মুছলমান খিনিয়ে পালন কৰে আকৌ ফাতেহা দুৱাজ দহমো আমাৰ মুছলমান মানুহখিনিয়ে পালন কৰে হয়নে নহয় ঠিক তেনেকুৱাকৈ দুৰ্গা পূজা আমাৰ হিন্দু মানুহখিনিয়ে পালন কৰে হেনেকুৱাকৈ ইয়াতে কৈছে যে লিখু আহা তোমালোকৰ বিদ্যালয়ত কি কি দিৱস পালন কৰা হয় লিখু আহা বুলি কৈছে আমাৰ বিদ্যালয়ত বিভিন্ন দিৱস পালন কৰা হয় হয়নে নহয় গান্ধী জয়ন্তী স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস এইবিলাক আমি পালন কৰো হয়নে কোনবোৰ দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গোৱা হয় আমি জানোনে আমি স্বাধীনতা দিৱসত আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰো আকৌ ইফালে কি হয় 26 জানুৱাৰী যেটো গণৰাজ্য দিৱস আমি হেতুটো আমি কি কৰো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰো আৰু আমি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো গাও
এতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো গোৱাৰ সময়ত গীতটো গোৱা শুনিলে আমি থিয় হৈ সন্মান জনাব লাগে হয়নে নহয় আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডৰ ভিতৰত পৰিবেশন কৰিব লাগে আৰু লগে লগে শেষ কৰিব লাগে 52 ছেকেণ্ডৰ ভিতৰত এতিয়া কৈছে যে কিছুমান উৎসৱ ঠাই বিশেষে পালন কৰা হয় হয়নে নহয় মৰিগাঁও জিলাৰ যেনেকৈ জাগিৰোড অঞ্চলত জোনবিল নামৰ বিল এখন আছে হয়নে নহয় এই বিলৰ পাৰত তিৱা লোকসকলে মাঘ বিহুৰ উৰুকাৰ পাছৰ বৃহস্পতিবাৰে আৰম্ভ কৰি একেবাৰে 3 দিন ধৰি এখন মেলা পাতে হয়নে কি কৰে মাঘ বিহুৰ পিছৰ বৃহস্পতিবাৰে হয়নে এইখন বেলাত কি হয় জোনবিল মেলা হিচাপে জনাজাত এই মেলাখনলৈ লোকসকলে বিভিন্ন কৃষিজাত আৰু ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰী লৈ আহে হয়নে তাত ধুনীয়াকে বিনিময় প্ৰথা হিচাপত তেওঁলোকে ব্যৱহাৰ কৰে কিছুমানে যদি ধান দিয়ে কিছুমানে সৰিয়হ দিয়ে হেনেকুৱাকে বস্তুবিলাক খলাই লয় বিনিময় প্ৰথা আৰু পইচাৰে বস্তুবিলাক নিকিনে আৰু ইয়াতে লিখিছে যে এই সামগ্ৰীসমূহ টকা পইচাৰে কিনা বেচা নকৰি বস্তুৰ সলনি আদান প্ৰদান কৰে হয়নে নহয় কোনোবা এজনে যদি কল দিছে কোনোবা এজনে ফল দিব হয়নে নহয় আকৌ কোনোবা এজনে পাচলি দিলে কোনোবাই আকৌ ফলমূল দিব ঠিক তেনেকুৱাকে খলাই লয় এনেদৰে বয় বস্তু আদান প্ৰদানকে বিনিময় প্ৰথা বুলি কোৱা হয় হয়নে নহয় আদান প্ৰদান যিবিলাক কৰে সেইবিলাকক বিনিময় প্ৰথা আগৰ দিনত আছিলে এতিয়া লাহে লাহে নোহোৱা হৈছে কিন্তু জোনবিল মেলাত এইবোৰ এতিয়াও ধৰি ৰাখিছে এইবিলাকে আমাৰ সংস্কৃতি এইবিলাকে আমাৰ কি কৰিব আমাৰ জাতিটোৰ বা আমাৰ যিখিনি আহি থকা প্ৰজন্ম তেওঁলোকে গম পাব যে আমি ধুনীয়া এখন সমাজত বাস কৰিছো আমাৰ বহু মানে ধুনীয়া আমাৰ কি আছে আমাৰ ইতিহাস আছে এইখিনি কথা জানিবৰ কাৰণে এই জোনবিল মেলাখনে এইখিনি ধৰি ৰাখিছে এই কাৰণে ভাল লাগে এটা জোনবিল মেলাৰ বিষয়ে শিক্ষকৰ পৰা বহলভাৱে জানিবা হয়নে নহয় শিক্ষকে তোমালোকক স্কুলত বহলাই ক'ব মই যিখিনি পাৰিছো সেইখিনি কৈছো তোমালোকক এতিয়া তলৰখিনি আলোচনা কৰিছো কৈছে নিজৰ অঞ্চলত বিভিন্ন উৎসৱৰ ছবি সংগ্ৰহ কৰি একটা এলবাম প্ৰস্তুত কৰা বুলি কৈছে এতিয়া আমি কি কৰিব পাৰো উৎসৱবিলাকৰ ফটোবিলাক সংগ্ৰহ কৰি ধুনীয়াকৈ আমি এটা এলবাম বনাব পাৰো হয়নে নহয় আকৌ দলীয় কাৰ্য বুলি কৈছে আমি একেলগে দল হৈ আমি লগৰীয়াবিলাকে একেলগে কৰিব পাৰো উৎসৱে আমাৰ মাজত একতাৰ ভাৱ কেনেকৈ গঢ়িব পাৰে আলোচনা কৰো আহা বুলি কৈছে হয়নে উৎসৱে আমাক বিভিন্ন ধৰণে একতা বান্ধিব পাৰে হয়নে নহয় আমি একেলগে যেতিয়া একেলগে ঘুৰিম একেলগে ফুৰিম হয়নে নহয় একেলগে নতুন নতুন সাজপাৰ পিন্ধি ইজনে সিজনৰ লগত কথা বতৰা পাতি একেলগে বহিম তেতিয়া আমাৰ মনবোৰ সাফা হয় পৰিষ্কাৰ হয় ইজনে সিজনৰ ওপৰত বেয়া ভাৱবোৰ নোহোৱা হৈ যায় মৰম বাঢ়ে হয়নে নহয় সেই কাৰণে আমাৰ উৎসৱবিলাক লাগে উৎসৱ আহিলে আমাৰ মনবোৰো ধুনীয়া হয় আৰু যিবোৰ নেকি আমাৰ সমস্যা সেইবিলাকৰ পৰা আমি দূৰত থাকিব পাৰো কিছে ক্ৰিয়াকলাপ নম্বৰ 2 হয়নে নহয় ইয়াতে কৈছে উৎসৱৰ লগত সংগতি ৰাখি সোঁফালৰ ছবিবোৰৰ লগত বাওঁফালৰ ছবিৰ আস্তানি মিলোৱা বুলি কৈছে হয়নে এতিয়া তোমালোকে তলফালে চোৱাচোন ইয়াতে দেৱালী হয়নে নহয় দেৱালীত আমি কলগছ পুতি ধুনীয়াকৈ চাকি জ্বলাও আকৌ দেৱালীত আমি ফটকা ফুটাও এতিয়া আমাৰ যিখিনি বড়ো সম্প্ৰদায়ৰ লোক তেওঁলোকে এইডাল গছক পূজা কৰে হয়নে নহয় তেওঁলোকে কি কৰি আছে নাচি আছে বাগুৰুম্বা হয়নে এতিয়া তলৰখিনি চোৱা দুৰ্গা পূজাত আমি ধুনীয়াকৈ উৎসৱত আমি একেলগে যাই কি কৰো বজাৰ কৰো হয়নে আকৌ আমি হোলিত বা ফাকুৱাত আমি সকলোৱে ৰং খেলো ইয়াকে মই মিলাই দিছো তোমালোকে মিলাই ল'বা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম অনুশীলনী যিখিনি আছে তোমালোকে চোৱা এতিয়া 1 নম্বৰত আছে যে উত্তৰ লিখা ইয়াতে কৈছে ক নম্বৰত তোমালোকে কি উৎসৱ পালন কৰা হয়নে নহয় তোমালোকে যি কোনো উৎসৱ লিখিব পাৰা ইয়াতে আমি যিহেতুকে বিহু বৰদিন ঈদ পূজা ইত্যাদি আমি পালন কৰো হয়নে নহয় আমি সেই কাৰণে মই ক নম্বৰৰ যিটো উত্তৰ হেতুত লিখি দিছো আমি বিহু বৰদিন ঈদ পূজা ইত্যাদি পালন কৰো বুলি এতিয়া খ নম্বৰত কি আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হয়নে আমি ইছলাম ধৰ্মাৱলম্বী লোকসকলে যিটো উৎসৱ পালন কৰে সেইটো হৈছে ঈদ বা ফাতেহাই দুৱাজ দহম পালন কৰে হয়নে নহয় এইটো আমি লিখিব পাৰো এতিয়া তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা গ নম্বৰত লিখিছে যে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা প্ৰধান যিটো আমাৰ উৎসৱ হেতু লিখিব দিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ বৰদিন পালন কৰে তেওঁলোকে হয়নে নহয় আমি সকলোৱে জানো এতিয়া খ নম্বৰত আছে যে তোমালোকে পালন কৰা উৎসৱত কি সাজপাৰ পিন্ধা আৰু কি খোৱা মই ইয়াতে লিখিছো তোমালোকে নিজৰ হিচাপতো লিখিব পাৰা ইয়াতে মই লিখিছো যে বিহু আৰু ঈদ পালন কৰো যিহেতুকে আমাৰ যিখিনি আমাৰ মুছলমান আৰু হিন্দু যিখিনি আমাৰ মানুহ এইখিনিয়ে আমি ঈদ বা বিহু পালন কৰো এই দুটাই আমাৰ মেইন মানে যিটো আমাৰ উৎসৱ এইখিনি এতিয়া ইয়াতে মই লিখিছো ধুতি চুৰিয়া গামোচা এইবিলাক আমি বিহুত পালন কৰো হয়নে নহয় কুৰ্তা পাইজামা চুৰিদাৰ এইবিলাক আমি কি কৰো ঈদত পালন কৰো চাদৰ মেখেলা আমি কি কৰো বিহুত আমি পিন্ধো এতিয়া ইত্যাদি কাপোৰ আমি কি কৰো পিন্ধো বুলি লিখিছো আৰু বিহুত নানা ধৰণৰ আমি কি কৰো পিঠা পনাৰ লগতে জা জলপান খোৱা হয় আকৌ ঈদত সেৱৈ আৰু পোলাও আমি কি কৰো ব্যৱহাৰ কৰো বা এইবিলাক আমি খাওঁ মই ইয়াতে ধুনীয়াকৈ লিখিছো তোমালোকে চাই নিজৰ বহীত লিখিবা
2 নম্বৰ যেটো প্ৰশ্ন উত্তৰ হেতু মই লিখিছো তোমালোকে সোৱা 2 নম্বৰ লিখিছে ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা ইয়াতে মই বিহু আৰু ঈদ বৰদিন এনেকে মই তিনিটা লিখি দিছো এতিয়া 3 নম্বৰ লিখিছে যে খেতিৰ লগত জড়িত দুটা উৎসৱৰ নাম হয় নে নহয় খেতিৰ লগত জড়িত আমাৰ বিহু হয় আকৌ ইফালে আলি আই লিগাং হয় মই লিখি দিছো তোমালোকে লিখিবা এতিয়া 4 নম্বৰত খুদিছে 4 নম্বৰ খুদিছে যে বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ নাম লিখা বুলি কৈছে বিদ্যালয়ত আমি কি কি উৎসৱ পালন কৰো সৰস্বতী পূজা বা ফাতেহা আমি কি কৰো বিদ্যালয়ৰ আমি উৎসৱত পালন কৰো 5 নম্বৰত মই লিখিছো তুমি ভাল পোৱা এটা উৎসৱৰ বিষয়ে পাঁচখাৰী বাক্য লিখা বুলি কৈছে মই ইয়াতে লিখিছো মই ভাল পোৱা উৎসৱ বিহু হয় নে নহয় 1 নম্বৰত মই লিখিছো যে বিহু অসমৰ জাতীয় উৎসৱ 2 নম্বৰত লিখিছো বিহু তিনিটা বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু হয় নে নহয় আকৌ 3 নম্বৰত লিখিছো বিহু খেতিৰ লগত জড়িত উৎসৱ হয় নে নহয় বিহুৰ আগদিনা উৰুকা বুলি কোৱা হয় আৰু 5 নম্বৰত মই লিখি দিছো বসন্ত ঋতুত কি কৰে বহাগ বিহু পালন কৰা হয় নে তোমালোকে এখিনি ধুনিয়াকে চাই লবা তেতিয়া 6 নম্বৰত আছে যে আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো গাওতে কিমান সময়ৰ ভিতৰত গাব লাগে মই ইয়াতে লিখি দিছো আমাৰ পাঠত আমি পঢ়োতে পাইছোৱে 52 সেকেন্ডৰ ভিতৰত গাব লাগে তোমালোকে লিখিবা 7 নম্বৰত আছে যে শব্দ শৃংখলটোত থকা উৎসৱসমূহৰ নামবোৰ বাছি উলিয়াই বহিত লিখা বুলি কৈছে এতিয়া মই ইয়াতে ধুনিয়াকে মিলাই দিছো তোমালোকে সোৱা তোমালোকে নিজৰ নিজৰ বহিত কৰিবা বৰদিন তাৰ পিছত ঈদ হয় দেৱালী দুৰ্গা পূজা বহাগ বিহু হয় নে নহয় আৰু যিসকলে মোৰ এই ভিডিওটো শেষলৈকে চালা তেওঁলোকলৈ ধন্যবাদ আৰু যিবিলাক নেকি ভিডিও আগতে মই দি থৈ দিছো তোমালোকৰ যেনিবা তৃতীয় শ্ৰেণীৰ যিখিনি ইংৰাজী আৰু অংক পৰিবেশ অসমীয়া গোটেইকিটা চেপ্টাৰৰে মই কি কৰিছো ধুনিয়াকৈ মই প্লেলিষ্ট বনাই দিছো তোমালোকে মোৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰা নহলে ইয়াৰে ভিডিওৰ ডেসক্ৰিপচনতো মই লিংক বিলাক দিম তোমালোকে ইয়াতেও চাব পাৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাঙ্কস ফৰ ওয়াচিং